নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজি বৰ্তমান মই উপস্থিত আছোঁ নৱময়া দুবৰ্ণী পথাৰত মই উপস্থিত আছোঁ। আজি এটি বিশেষ আমি ব্যক্তিৰ ওচৰলৈ আহিছোঁ, যিজন বিশেষ ব্যক্তিয়ে অসমৰ বাবে বিশেষভাৱে কাম কৰিছে, অসমৰ কৃষকসকলৰ বাবে কাম কৰিছে, অসমৰ অৰ্থনীতিৰ বাবে কাম কৰিছে, অসমৰ নতুন প্ৰজন্মৰ বাবে অসমবাসীৰ বাবে কাম কৰিছে। প্ৰিয় দৰ্শক, আজি আপোনালোকৰ মাজত আমি এজন আদৰ্শ খেতিয়কক, আদৰ্শ ব্যৱসায়িক আপোনালোকৰ মাজত আমি চিনাকি কৰি দিব লৈছোঁ। এজন অসমীয়া আদৰ্শ ব্যৱসায়ী, যিজন আদৰ্শ অসমীয়া ব্যৱসায়ী আন্দোলন কৰিছে, যে নতুন প্ৰজন্মৰ বাবে কাম কৰিছে, অসমৰ অৰ্থনীতিৰ বাবে কাম কৰিছে, অসমৰ সমাজৰ বাবে কাম কৰিছে, যে এনেই থাকিব নালাগে। প্ৰায় তেখেতৰ এই যে বৃহৎ 120 বিঘা মাটি বিভিন্ন ধৰণৰ শাক পাচলি, বিভিন্ন ধৰণৰ প্ৰজাতিৰ মৎস্য উৎপাদন কৰিছে, ইয়াত কিন্তু বহু সংগ্ৰাম জড়িত হৈ আছে। প্ৰায় 30 বছৰ অধিক কাল ইতিমধ্যে এই সংগ্ৰামৰ পৃথিৱীত তেওঁ জীয়াই আছে আৰু আজিও তেখেতে সংগ্ৰাম কৰি আছে একমাত্ৰ অসমীয়া সমাজখনৰ বাবে। এয়া হৈছে বিকাশ দাস আমাৰ মাজত উপস্থিত আছে। দাদা, পোনপ্ৰথমে স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি যথেষ্ট দেখিছোঁ প্ৰায় 120 বিঘা মাটিত বিভিন্ন ধৰণৰ শাক পাচলি, বিভিন্ন ধৰণৰ মৎস্য উৎপাদন কৰিছে। কেতিয়া আৰম্ভ কৰিছিলে আপুনি? ঠিক আছে, নমস্কাৰ। মোৰ নাম শ্ৰী বিকাশ কুমাৰ দাস। মই 2008 চনৰ পৰা প্ৰথম মাছৰ খেতি কৰিম বুলি মনতে চিন্তা চৰ্চা কৰিছিলোঁ। 2008 চনৰ পৰা মই প্ৰথম আঢ়ৈ কঠা মাটি মাত্ৰ এটা ফিচাৰী কৰিছিলোঁ। আঢ়ৈ কঠাৰ পৰা তাৰপাছত 2009 চনত মই এটা 3 বিঘা ফিচাৰী কৰিছিলোঁ। তাৰপাছত এনেকৈ ক্ৰমান্বয়ে আহি এতিয়া বৰ্তমান মই মোৰ নিজাববীয়া 70 বিঘা পানীকালি ফিচাৰী আছে আৰু লগতে মই 50 বিঘা ফিচাৰী আপোনাৰ লিজত লৈছোঁ। আৰু ফিচাৰীটোৱে নহয়, মই ফিচাৰীতে অকল মাছতেই মই প্ৰাধান্য দিয়া নাই। মাছৰ সমানে সমানে মই আমাৰ শাক পাচলি, বিভিন্ন প্ৰজাতিৰ শাক পাচলি আৰু খেতি কৰিছোঁ। মধুৰিআম, আপেল, কি কয় বগৰী, তাৰপিছতে আপোনাৰ কঁঠাল, এনেকৈ বিভিন্ন প্ৰজাতিৰ উদ্যান শস্যটো মই কৰিবলৈ চিন্তা চৰ্চা কৰিছোঁ। আপোনালোকে দেখিছে অমিতা লগাইছোঁ মই গোটেই ফিচাৰী পাৰে পাৰে। মোৰ এতিয়া 1200 জোপা অমিতা লাগিছে। অমিতাৰ লগতে মই বিভিন্ন খেতি কৰিব বিচাৰিছোঁ। আজি মই এটা বহুত দিনীয়া এটা যুদ্ধ গতিত মই কাম কৰি আছিলোঁ। মই প্ৰথমতে মোৰ অৱস্থা ইমান বৰ ভাল নাছিলে। মোৰ বন্ধুবৰ্গ উদ্ধৱ আছেই, তেখেতেও ক'ব ইয়াৰ বিষয়ে। গতিকে মই যেতিয়া 2008 চনত সামান্য এটা ফিচাৰী কৰি তাৰপাছতে মই এনেকৈ আহি আজি মই যি 70 বিঘাত উপনীত হৈছোঁ। মই যথেষ্ট কষ্ট কৰোঁ। যিমানেই আপুনি ধৰক আপুনি কৰ্মচাৰী নাৰাখে, নিজে কষ্ট নকৰিলে খেতিত বিশেষকৈ ফলপ্ৰসূ হ'ব নোৱাৰি। বিকাশ দা, যিহেতু আমি আমাৰ মাছৰ কথা পাতি থকা হৈছে, ফিচাৰীৰ কথা পাতি থকা হৈছে, যে আপোনাৰ ফিচাৰীৰ পৰা অসম জুৰি ইতিমধ্যে মাছ গৈছে, কেনেকুৱা লাগিছে? ইমান কষ্ট কৰি আজি তাৰিখত বিভিন্ন অসমৰ ৰাইজে মাছ খাইছে, থলুৱা মাছ, কি ক'ব? নহয়, এইটো ক্ষেত্ৰত মই নিজে বহুত সুখী। এটা কাৰণেই মই সুখী, আমি এতিয়া মই যিটো মাছ কৰিছোঁ, এইটো মাছটো মই পুৰা অৰ্গেনিক কৰিছোঁ। ইয়াত কোনো সাৰ চাৰ কথা নাহে। গতিকে মাছৰ ইয়াৰ টেষ্টটোৱে বেলেগ। এতিয়া মোৰ কিছু এটা এনেকুৱা এটা
বেপাৰীসকলেও এটা মেছেজ কৰি দিছে মোৰ হৈ যে অন্য পৰা নগাঁও মাছ যদিও কিনে তেতিয়া কয় কাষ্টমাৰ কয় যে বিকাশ দা ফিচাৰীৰ পৰা মাছ আনিছো তেতিয়া মানে মাছটো বিক্ৰী বেছি হয় কিন্তু মাছ খোৱাৰ পাছত ৰাইজে কয় মোলৈ ফোন কৰে তেতিয়া কওঁ যে এইটো কিছুমান মানে এনেকুৱা কাৰ্য চলি যায় এইটো মানে হেৰি মই বিশেষকে সুখী হৈছো যে অসমৰ যোৰহাটবাসীৰ লগতে মই অসমৰ বিভিন্ন জেগাত মাছ দিছো এতিয়া গতিকে মই ইয়াত মই বহুত সুখী বুলি মই নিজকে মই ভাবিছো বিকাশ দা ইয়াত আমি দেখিছোঁ যে বহু যুৱকক আমি সংস্থাপন দিছে খেতিত লগাইছে এটা খুব আদৰ্শ কাৰণ আমাৰ যুৱকসকল এনে থাকিব নালাগে আপুনি নিজেও খেতি কৰিছে আনকো আচলতে যুৱক সংস্থাপন দিছে সুবিধা দিছে এই যে যুৱকসকল জড়িত হৈ আছে তেখেতসকলৰ পৰিয়ালো ইয়াৰ পৰা পোহপাল হৈছে বা পৰিয়ালো চলিছে কি ক'ব নহয় এইটোত মই বিশেষকে বেছি সুখী কাৰণ মোৰ লগতে মোৰ আজি 15টা পৰিয়ালে ইয়াত চলি আছে আজি আপোনাৰ ধৰক প্ৰায় 14-15 বছৰ মোৰ লগতে তেওঁলোকো পৰিয়ালে চলি আছে মই যেনেদৰে চলিছো তেওঁলোকো ঠিক তেনেদৰে চলি আছে তেওঁলোকৰ কোনো সুবিধা হোৱাৰ সৃষ্টি হোৱা নাই পৰিয়ালৰ সব ফালৰ পৰা তেখেতসকলে ল'ৰা ছোৱালী পঢ়া শুনা পৰা বুলি পৰিয়াল পঢ়ালৈকে গোটেইখিনি দায়িত্ব মোৰ ফাৰ্মৰ পৰাই তেখেতসকলে কৰি আছে আৰু আমি এটা মোৰ কৰ্মচাৰী বুলি নহয় মোৰ পৰিয়ালৰ একোজন ব্যক্তি বুলি সদস্য বুলি ভাবি লৈ মই কৰ্মখিনি আগবঢ়াই নিছো এই যে আপুনি ইমান 120 বিঘা জুৰি মাটিত বিভিন্ন ধৰণৰ খেতি বাতি বিভিন্ন মৎস্য উৎপাদন কৰি আছে নতুন প্ৰজন্মৰ আদৰ্শ হৈছে আপুনি কি ক'ব এই ক্ষেত্ৰত নহয় এইটো মই ক'ব বিচাৰিছো এতিয়া আমাৰ শিক্ষিত যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে অকল চাকৰিৰ পাছে পাছে ঘূৰি নুফুৰি শিক্ষাটো মানুহক লাগিবই শিক্ষা লোৱাৰ পাছত চাকৰি পাছে পাছে ঘূৰি নুফুৰি যদি এডোখৰ মাটি এনেকে খেতি কৰি যায় তেতিয়াও ধুনীয়াকৈ এটা পৰিয়ালে মানে স্বাৱলম্বী হ'ব পাৰে মই যিহেতু মোৰ উদাহৰণ হিচাপে ক'ব বিচৰা নাই মই এইটো ৰাইজে ক'ব কিন্তু মই ভাবিছো এতিয়া চাওক এতিয়া ফিচাৰী পাৰ বিলাকত বিশেষকে মাছৰ লগত যদি ৰবি শস্য কৰা হয় এইটো মানে এটা মানে বহুত এটা উন্নতি পথত আগবাঢ়িব পাৰি কাৰণ কেলে ফিচাৰী পাৰ বিলাক যেতিয়া ওখ হয় সেইটো আমি অফ চিজনত খেতি কৰিব পাৰি যিটো অফ চিজনত চব্জি আপোনালোকে জানে মাৰ্কেটত চব্জি দাম বহুত বেছি এতিয়া মই বিলাহী আজিলৈকে মই বিক্ৰী কৰি আছো 40 টকা দৰত কিন্তু আপুনি সমতল মাটি এটা ধৰক য'ত এতিয়া আমাৰ ৰাইজে খেতি কৰিছে তাত সেইটো ইমান আগতীয়াকে খেতি কৰিব নোৱাৰে মই বাৰিষাতে খেতি কৰিছো এইটো আগষ্ট মাহতে মই আৰম্ভ কৰিছো গতিকে এই বিলাহী খেতি মই 40 টকা বিক্ৰী কৰিছো কিন্তু আপুনি এনেকে সিজনত যদি খেতি কৰে এইটো দাম নাপাব গতিকে মই ভাবিছো মাছৰ লগত মাছ ফিচাৰীৰ লগতে ফিচাৰী পাৰ বিলাক যদি অকমান বহল কৰা হয় আপোনালোকে দেখিছে মই ফিচাৰী পাৰ বিলাক 40 ফুট 30 ফুট এনেকে বহল কৰিছো বহল কৰিলে কি হয় বাৰিষা আপুনি আমাৰ এইটো ধৰক আমাৰ এটা বাহিৰত আমি দেখো ইউটিউবত চাইছো পলিথিন ব্যৱহাৰ কৰি খেতি কৰিছে মালচিং পেপাৰ বুলি কয় কিন্তু সেইটো নকৰাকে ফিচাৰী পাৰত কৰিব পাৰি কাৰণ কেলে ইয়াত পানীটো নৰখে মেইন কথাটো হৈছে সমস্যাটো হয় পানী যেতিয়া নৰখে ই অট'মেটিকেলি ফিচাৰীলে পানীটো গুচি যায় দুইফালে ঢালু আছে গতিকে খেতি কৰাত যথেষ্ট সুবিধা হয় আৰু এই তেনেকে খেতি কৰিলে ফিচাৰীৰ লগতে যদি ৰবি শস্য কৰা হয় ৰবি শস্যই কি কৰে এই খেতিটোৰ পৰা আমাৰ যিখিনি আমাৰ ধৰক মোৰ যে ক'লো মোৰ কৰ্মচাৰীসকল মোৰ পৰিয়ালৰ একোজন সদস্য তেওঁলোকৰ মানে জীৱিকাৰ যিখিনি মই ধন খৰচ কৰিব লাগে ইয়াৰ পৰাই ওলাই যায় আৰু তাৰ পাছত আপোনাৰ ফিচাৰী যিখিনি মোৰ ধৰক ইনকম হয় সেইটো ৰখি যায় প্ৰিয় দৰ্শক আপোনালোকক পুনৰবাৰ কৈছো যে দামলৈ নাচাব কোনটো শাক পাচলি কোনখন বজাৰত কিমান দাম সেই বিষয়ে নাচাব পুনৰবাৰ কৈছো বিকাশ কুমাৰ দাস ডাঙৰীয়াই ইতিমধ্যে এই শাক পাচলিসমূহ কিন্তু অৰ্গেনিক বুলি ক'ব পাৰোঁ যে মেটেকা আৰু গোবৰ দি ইতিমধ্যে খুব কষ্টৰে তেখেতে খুব সুন্দৰভাৱে শাক পাচলি কৰিছে এটা খুব শুভ লক্ষণ অসমবাসীৰ বাবে কাৰণ আজিৰ সময় যদি চাওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বজাৰ দখল কৰিছে য'ত অত্যাধুনিক সাৰে আচলতে মানুহৰ স্বাস্থ্য ক্ষতি কৰিছে এই মুহূৰ্তত আপুনি অসমবাসীৰ পৰা নিশ্চিতভাৱে আশীৰ্বাদ পাব কাৰণ আপোনাৰ খেতিত মেটেকা আৰু গোবৰে প্ৰাণ পাই দিছে বিভিন্ন ধৰণৰ শাক পাচলি কি ক'ব এইটো মানে এতিয়া চাওক আপোনালোকে দেখিছে আমাৰ আজিকালি বজাৰৰ পৰা যদি এটা জাতিলাও কিনি লৈ আহে 5 দিনা জাতিলাওটো অট'মেটিকেলি আমিও চাইছো ডাঙৰ হৈ যায় এইবোৰ মানে কি হয় অকল সাৰৰ ওপৰতে কৈছে বিশেষকে মই উদাহৰণস্বৰূপে দিব পাৰোঁ মই নগাঁও গৈছো বহুতবাৰ নগাঁও যাওঁ আগত নগাঁওতে দেখিছো অধিক পৰিমাণে তেওঁলোকে মাছতো সাৰ ব্যৱহাৰ কৰে আৰু চব্জিটো আপুনি ভাবিব নোৱাৰাকে সাৰ ব্যৱহাৰ কৰে স্বাস্থ্য ক্ষতি হৈছে সেইকাৰণে আমাৰ মানুহৰ যিটো আমাৰ অসমীয়াত কয় আয়ুস বুলি কয় আয়ুসৰ সীমাটো ক্ৰমান্বয়ে কমি আহি আছে মই চিন্তা চৰ্চা কৰিছো আমি যিকণ পাৰো যি দুই এটা আমি ইয়াত ৰবি শস্য উৎপাদন কৰিব পাৰো ৰাইজক
জৈৱিক পদ্ধতিয়ে কৰি খুৱাব পাৰিলে অকণমান মানুহৰ স্বাস্থ্যটো অকণমান ভালে থাকিব বুলি ভাবি চিন্তা চৰ্চা কৰিহে মই আজি এই খেতিখিনিত আগবাঢ়িছোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ বিকাশ দা। আৰু আদৰ্শ যে পুনৰবাৰ কৈছোঁ, ইতিমধ্যে পুনৰবাৰ কৈছোঁ যে বিকাশ কুমাৰ দাসক ইতিমধ্যে আমাৰ মাজলৈ লৈ অহা এজন বিশেষ ব্যক্তি হৈ আছে। তেখেত হৈছে সমাজ জীৱনৰ লগত জড়িত LICৰ এজন শীৰ্ষৰ পদত থকা এজন বিশেষ ব্যক্তি, আমাৰ সকলোৱে পৰিছোঁ উদ্ধৱ চন্দ্ৰ বৰা ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ যে আপুনি যিজনে সমাজ বিষয়ভাৱে ব্যৱসায় বাণিজ্য কৰি আছে, বিভিন্ন ক্ষেত্ৰত সমাজৰ লগত জড়িত। আজি কিন্তু বিকাশ কুমাৰ দাসক আপুনি চিনাকি কৰি দিলে। বিকাশ কুমাৰ দাস ডাঙৰীয়া কি ক'ব এই বিষয়ে, তেখেতৰ সম্পৰ্কে? নমস্কাৰ। মই আজি কিছুদিনৰ পৰা তেখেতক লক্ষ্য কৰি আছিলোঁ। বিকাশ কুমাৰ দাস আমাৰ সহপাঠী বুলিয়ে ক'ব লাগিব। আমি যেতিয়া ভাৰতীয় জীৱন বীমা নিগমত মই নিজৰ কৰ্মজীৱন আৰম্ভ কৰিলোঁ, তেওঁ কিন্তু তেতিয়া ইয়াত এইটো ধৰণে কাম কৰিছিলে। তেতিয়া আমি অলপ ভাবোঁ যে ইয়াত পথাৰত এইখননো কি কৰিব, এনেকৈ কিছুমান ভাবি আছিলোঁ। কিন্তু আজি অলপ দিনৰ পৰা গম পাবলৈ লৈছোঁ যে বিকাশ দাসৰ মাছেই কিন্তু যোৰহাটত আজি দখল লৈছে। আমাৰো তেনে কাণত পৰিছে। তাৰপাছত দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ পাচলি তাৰ পৰাই যায়। এই জেগাকণ হ'ল বালিগাঁও অঞ্চলৰ নপুমুৱা গাঁৱৰ মাজেদি যোৱা দুবৰ্ণী পথাৰৰ ইটো পাৰে, মানে নদী আগতে লোৰ আছে, লোৰটো পাৰ হ'ব লাগে। সেইকাৰণে আগতে মানুহ অহা নাছিলে। কিন্তু এতিয়া তেওঁ এনেকুৱা ব্যৱস্থা কৰিলে, সেই যিটো ঘাই লোৰ আছিলে সেই লোৰটো দলং দি নিজে ইয়ালৈ গাড়ী মটৰ আনিব পৰা ব্যৱস্থা হ'ল। সেইকাৰণে সফল হ'ল আৰু যাৰ ফলত আমি আজি আহিবলৈ পালোঁ। কিন্তু মই ইয়াৰ পৰা লক্ষ্য কৰিলোঁ অমিতা খেতি যিটো কৰিছে সাৰ নিদিয়াকৈ, এটা অমিতাত হয়তো 3 কেজি 4 কেজিলৈকেও হৈছে। অমিতা বহুত হাজাৰজোপা দেখিলোঁ, খুব ভাল লাগিল। দ্বিতীয়টো বিলাহী দেখিলোঁ, খুব ভাল লাগিল, আচৰিত। তাৰপাছত আমি দেখিলোঁ বেঙেনাটো সাংঘাতিক, চাব নোৱাৰি। আলু বাৰী দেখিলোঁ, ফ্ৰেঞ্চ বিন দেখিলোঁ, জলকীয়া দেখিলোঁ, কল দেখিলোঁ, তাৰপিছত বগৰী গছ আৰু মধুৰিআম দেখিলোঁ। ইমান সুন্দৰ, মানে আপ্লুত হ'লোঁ। কিন্তু মই ইয়াৰ পৰা এটা মেছেজ দিব খোজোঁ যে আমাৰ অসমীয়া যুৱকসকলে আমি যে হাবাথুৰি খাই আছোঁ, আমাৰ নিজৰ হাতত থকা বস্তুখিনি যে এই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি যথেষ্ট সুখীও হ'ম, লগতে আমি স্বাস্থ্য উপযোগী খাদ্যও পাম। আৰু কেৱল যে চাকৰি বিচাৰিব লাগিব সেইটো কথা নহয়, চাকৰি পালেতো লগত ভালেই। গতিকে মই আকৌ আহিবলগীয়া হ'ল, আপোনালোকক সেইকাৰণে চিনাকি কৰি দিবলগীয়া হ'ল যে নক'লে আমি এই কথাটো যদি আমি ৰাইজক নজনাওঁ, তেতিয়াহ'লে আমি স্থানীয় ব্যক্তি হিচাপে ভুল কৰা হ'ব। সেইকাৰণে বিকাশ দাসৰ স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা সকলো ভাল দেখিছোঁ, কৰ্মী খুব ভাল দেখিছোঁ, ধুনীয়া হৈছে। তেওঁ কেইবাদিনো ক'লে মোক যে এনেকৈ যাবা চাবলৈ, সেইকাৰণে লগতে আহি আপোনালোককো চিনাকি কৰি দিলোঁ। খুব ভাল লাগিল, যাতে আমাৰ যুৱক যুৱতীসকলে কেতিয়াবা আহি ইয়ালৈ বা যি ধৰণৰ যেনেকুৱা লাগে, মৎস্যটো আছেই ইয়াত, কিবা চাবলৈ অন্তত আদৰ্শ হিচাপে তেওঁলোকক পৰিদৰ্শন কৰিলেও তেওঁলোক সুখী হ'ব। ধন্যবাদ। বহুত বহুত ধন্যবাদ জনাইছোঁ। অসম কৃষিভিত্তিক এখন ৰাজ্য আমি কওঁ যে, আৰু এই মুহূৰ্তত কওঁ যে যিসকল জ্যেষ্ঠ আমাৰ যদি চব খেতিয়ক আছে তেখেতসকলকো আমি সন্মান জনাব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকক আমি দেখাইছোঁ যে প্ৰায় 26টা এনে বৃহৎ, আচলতে 26টা এনেকৈ বৃহৎ ফিচাৰী আচলতে বিভিন্ন ধৰণৰ থলুৱা মাছ ইতিমধ্যে উৎপাদন কৰিছে। আৰু আমি পোহৰ লাইভতে আহি এইবাবে উপস্থিত হ'লোহি যে সেই আদৰ্শ ব্যৱসায়ীজনৰ ওচৰলৈ আহিছোঁ, যে আদৰ্শ ব্যৱসায়ীজনৰ পৰা আমি কিছু কথা আমি জনাৰ প্ৰয়াস কৰিম, কেনেকৈ তেখেতে এই ব্যৱসায়ৰ লগত জড়িত হ'ল। আৰু এটা খুবেই ভাল খবৰ, নতুন প্ৰজন্মৰ বাবে আদৰ্শ যে এনেদৰে প্ৰায় 26টা পুখুৰী বৃহৎ ফিচাৰীত বিভিন্ন ধৰণৰ থলুৱা মাছ উৎপাদন কৰি সমগ্ৰ অসম জুৰি বজাৰখন তেখেতে ইতিমধ্যে দখল কৰিবলৈ সক্ষম হৈছে। যে আমি তেখেতৰ এই বৃহৎ বৃহৎ ফিচাৰীসমূহ নিজেই আমি এনেদৰে এখন নাৱত উঠি আমি ভ্ৰমণ কৰিছোঁ। আমি পোহৰ লাইভত দৰ্শক দেখাইছোঁ যে অসমৰ আমি যদি চাওঁ অৰ্থনৈতিক ক্ষেত্ৰখনত ভাল খবৰ যে তেখেতৰ এই সুন্দৰ চিন্তাত পুনৰবাৰ থলুৱা মাছ হয়তো আপুনি মই নিশ্চিতভাৱে এই ফিচাৰীৰ পৰা আমি খাবলৈ সক্ষম হৈছোঁ। যিহেতু মাঘ বিহু আহি আছে, সেই মাঘ বিহুত ইয়াৰ পৰাই হাজাৰ হাজাৰ আচলতে মাছ ইতিমধ্যে সমগ্ৰ অসমত বজাৰলৈ যাব। আৰু এটা খুব ভাল লাগিছে যে ইমান এটা বৃহৎ ফিচাৰী, তাৰ মাজতে কিন্তু তেওঁ জাপানৰ পৰা আম আনি ইতিমধ্যে উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু জাপানৰ আম ইতিমধ্যে কৰিছে। এটা খুব ভাল খবৰ। আৰু পোহৰ লাইভৰ দৰ্শকৰ যদি অসমৰ বিভিন্ন যিসকল খেতিয়ক আছে তেখেতসকলৰ বাবে আশাৰ সঞ্চাৰ কৰি আনিছে বিকাশ দা, ইয়াত দেখিছোঁ যে জাপানৰ আম দেখিছোঁ, কওকচোন। তেজপুৰৰ লিচু, হয়,
এইটো ঢিপৰ মাজত মই কৰিছোঁ এটা বৃহৎ ফিচাৰী, এইটো মোৰ 16 বিঘা ফিচাৰী। এই 16 বিঘা ফিচাৰীটোৰ মাজতে এটা মই ঢিপ কৰিছোঁ। এই ঢিপটোতে মই আম লগাইছোঁ। আমখিনি মানে এয়া জাপানৰ পৰা আনিছোঁ। ইয়াৰ এটা যথেষ্ট মাৰ্কেট আছে বুলি আমি গম পাইছোঁ, গম পাই লগাইছোঁ। আপোনাৰ আজি 7 মাহ মান হৈছেহে, 7 মাহত পুলি এনেকুৱা গ্ৰোথ হৈ আহিছে। আৰু এয়া মই লেচু লগাইছোঁ। লেচু মানে তেজপুৰৰ পৰা অনা পুলি। আমি জানেই পৃথিৱীৰ ভিতৰত এতিয়া বিখ্যাত হৈ আছে তেজপুৰৰ লেচু। সেই লেচুটো মই লগাই চাইছোঁ কেনেকুৱা হয়। মই এতিয়া যি দেখিছোঁ গ্ৰোথ, ধুনীয়া গ্ৰোথ হৈছে। এইটো মই এটা প্ৰডাকশ্যন পাম বুলি ভাবিছোঁ। মই ভাবিছোঁ আৰু কানে কানে ফিচাৰীটো গোটেই চব কানে আপোনালোকেতো ঘূৰিলেই দেখিছেই, চব অমিতা, বেঙেনা যি য'ত হয় মই চব শস্যৰ খেতি কৰিছোঁ। মই ভাবিছোঁ মোৰ নিচিনাকৈ যে অসমীয়া নতুন প্ৰজন্মই যিখিনি শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেখেতসকলক মই এটা বাৰ্তা দিব বিচাৰিছোঁ যে তেখেতসকলে অকল চাকৰিৰ চিন্তা চৰ্চা নকৰি কৃষিজীৱীও হ'ব লাগে। কালিও মই আপোনালোকৰ নিচিনাকৈ আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা কিছুমান ষ্টুডেণ্ট আহিছিলে, প্ৰায় 60জনীয়া এটা দল আহিছিলে। তেখেতসকলৰ পৰা মোৰ পৰা বাৰ্তা লৈছিলে। মই তেতিয়া কৈছোঁ যে সকলোখিনি শিক্ষা লাগেই মানুহ। শিক্ষাটো যে অকল যে চাকৰিয়ে কৰিব এইটো কথা নহয়। শিক্ষা নহ'লে আপুনি আজি মই এখন ফাৰ্ম কৰিছোঁ, তাতো আপোনাৰ শিক্ষাটো লাগিবই। গতিকে শিক্ষাটো লাগিবই, কিন্তু শিক্ষা লৈ যে চাকৰিয়ে কৰিম বুলি ভাবিলে আমাৰ অসমখন এদিন হয়তো আমাৰ মানে এটা বহুত পিছ পৰি যাব। এতিয়া আমাৰ ব্যৱসায় কৰিব লাগিব। বিশেষকৈ আমাৰ অসমত যথেষ্ট মাটি আছে, যথেষ্ট ভূমি এতিয়াও পৰি আছে। উদাহৰণস্বৰূপে আমি ধৰক আমাৰ এতিয়া অসমীয়া বিশেষকৈ আমাৰ অসমীয়া জাতিটো মই হেৰি কৰিবলৈ যোৱা নাই, কিন্তু অলপ এলেহুৱা। আমাৰ কৃষিত এইটো কৃষিত এলেহুৱা। মই কিছুমান যুৱক মোৰ ওচৰলৈ আহে, মই তেখেতসকলক কওঁ যে বেছি দূৰ যাব নালাগে, আপোনালোক গৈ আমাৰ নগাঁওলৈকে যাওক। নগাঁৱৰ আমাৰ মুছলিম সম্প্ৰদায়ৰ যিটো মিয়া বুলি কোৱা হয়, মিয়া সম্প্ৰদায়ৰ লোকে অত্যাধিক সাৰ প্ৰয়োগ কৰি খেতি কৰিছে। কিন্তু মই তাত আমাৰ যিবিলাক আমাৰ এগ্ৰিকালচাৰৰ মিটিং হয়, আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ মিটিং হয়, তাত মই এইখিনি মানে প্ৰকাশ কৰোঁ। কিন্তু মই চিন্তা চৰ্চা কৰিছোঁ যে আমি সাৰ প্ৰয়োগ নকৰাকৈ জৈৱিক পদ্ধতিৰে কেনেকৈ আমি কি প্ৰডাকশ্যন কৰিব পাৰোঁ নোৱাৰোঁ। কিন্তু এতিয়া মই এইটো 2008 চনৰ পৰা সেই বিষয়ে কথা পাতিম। আৰু এই মুহূৰ্তত আমি কওঁ যে জাপানৰ আম, তেজপুৰৰ লিচু আমাৰ যোৰহাটবাসী তথা অসমবাসী কেতিয়া খাব পাব? এইটো আৰু 2 বছৰ ধৰক, 2 বছৰৰ ভিতৰত হৈ যাব। আপুনি দেখিছে গছখিনিতে আপুনিও প্ৰমাণ পাব। এইটো এনেকুৱা হৈ গৈছে। এইটো 2 বছৰৰ ভিতৰত মানে ৰাইজে খাব পাৰিব। বিকাশ দা, আমি খোৱাটো ডাঙৰ কথা নহয়, কিন্তু যে আপুনি সেই জাপানৰ আম আৰু আমাৰ যদি তেজপুৰৰ লিচু আপুনি যে আপোনাৰ এই বৃহৎ ঠাইসমূহলৈ লৈ আহিছে, যোৰহাটবাসীৰ বাবে এইটো কিন্তু খুব প্ৰশংসনীয় চিন্তা। নতুন প্ৰজন্মই অন্ততঃ শিকিব যে জাপানৰ আম চাব পাৰিব। খাব নোৱাৰিলে কি একো নাই, কিন্তু চাবতো পাৰিব, নহয় জানো? চাবও পাৰিব, লগতে খাবও পাৰিব। ইয়াত মোৰ ফাৰ্মত আহিলে মই নিশ্চয় খুৱাম। যিসকল মানুহ ধৰক এতিয়া কিছুমান অভাৱী মানুহে পইচাৰ অভাৱত খাবলৈ অলপ অসুবিধা হয়, তেনেকুৱা মানুহক মই খুৱাম বুলি চিন্তা চৰ্চা কৰিছোঁ। এইটোতো এতিয়া মোৰ ইমান মাৰ্কেট লোৱা নাই, এনেই শুনা মতেতো 2500-3000 কেজি বুলি কোৱা শুনো। নিশ্চয় খুব সুন্দৰ হ'ব আৰু তৃপ্তি হ'ব লাগিব বুলি ক'ব পাৰোঁ, নহয় জানো? বিকাশ দাস পুনৰবাৰ কৈছোঁ, তেখেতলৈ আমি সংযুক্ত হৈ আছোঁ। আৰু তেখেতে 120 বিঘা মাটিতে শাক পাচলি কৰিছে, আপোনালোকে দেখাই আছোঁ। তেখেতৰ লগত কথাও পাতি আছোঁ। এই মুহূৰ্ততে বিশেষ আমি গছ দেখিছোঁ, আচলতে কঁঠাল বুলি কোৱা হৈছে। কওকচোন। এইটো 12 মাচি কঁঠাল কয়। এইটো থাইলেণ্ডৰ পৰা অনা হৈছে। 12 মাচি মানে এইটো 12 মাহেই লাগি থাকে। গতিকে ইয়াৰ প্ৰডাকশ্যনটো বহুত ভাল। সেইকাৰণে মই নতুনকৈ এবাৰ কৰি চাইছোঁ। মই এনেই ইউটিউবত আগত দেখিছোঁ, ইয়াৰ মানে সুন্দৰ প্ৰডাকশ্যন হয়। সেইকাৰণে মই ইয়াত আমাৰ অসমত এইটো প্ৰডাকশ্যন হয় নে নহয় তাক কৰিয়ে মই এইবাৰ মানে চাইছোঁ। এইটো আপোনাৰ নেক্সট ইয়েৰ লাগি যাব। নেক্সট ইয়েৰ লাগি যাব। এটা বছৰ লাগে। এতিয়া গ্ৰোথ হৈ গ'ল নহয়, কিমান সৰুতে ডাঙৰ হৈছে। আপোনাক দেখাইছোঁ দৰ্শকসকলক যে ইয়াত কোনো সাৰ প্ৰয়োগ কৰা নাই। সাৰ প্ৰয়োগ মেটেকা দিছোঁ, গোবৰ দিছোঁ তলত, গৰু গোবৰ দিছোঁ, তাৰপিছত ওপৰত মেটেকা দি মই ঢাক দিছোঁ। পুনৰবাৰ দৰ্শক কৰিছোঁ যে মেটেকা আৰু গোবৰ দি বৰ্তমান সময়ত শাক পাচলি কৰা এইজন বিশেষভাৱে বিকাশ দাস ডাঙৰীয়ালৈ আমি উপস্থিত আছোঁ। এটা আদৰ্শ আৰু ৰাইজৰ বাবে খুব ভাল খবৰ যে স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে কোনো সাৰ প্ৰয়োগ কৰিব নালাগিব, যিটো বিকাশ দাসে ইতিমধ্যে প্ৰমাণ কৰি আহিছে। সেইবাবে অসমজুৰি 120 বিঘা মাটিত ইতিমধ্যে তেখেতে বিভিন্ন ধৰণৰ শাক পাচলি কৰিছে আৰু সমাদৃত হৈছে। আৰু তেখেতসকলৰ যথেষ্ট অৱদান আছে। আমাৰ এজন বিশেষ জ্যেষ্ঠ খেতিয়ক দেখিছোঁ, তেখেত যাদৱ বৰা। যাদৱ দা, কেনেকুৱা লাগিছে যে আপুনিও খেতি কৰে আৰু আপোনাৰ লগতে নতুন প্ৰজন্মৰ বিকাশ কুমাৰ দাসেও খুব সুন্দৰভাৱে খেতি কৰিছে, কেনেকুৱা লাগিছে? নাই, খুব ভাল লাগিছে। ময়ো মানে এইবোৰৰ প্ৰতি ইণ্টাৰেষ্টেড। মই এই অঞ্চলৰ ভিতৰত প্ৰথম এটা ফিচাৰী খান্দিছিলোঁ, বিকাশ দাসৰ ওচৰতে আছে এতিয়াও। তাৰপিছত মই অকলশৰীয়া হ'লোঁ।
হৈ তেতিয়া মই বিকাশ দাসক সদায় আমন্ত্ৰণ কৰোঁ, বোলে তই ইয়ালৈ আচোন, আমি দুয়োটাই কৰোঁ। মই মানে উৎসাহ দিওঁ কথা সেই। গতিকে এতিয়া বিকাশ দাসৰ প্লেনটো দেখি খুব ভাল লাগিছে। আমিও আহি সদায় ইয়াতে উপভোগ কৰোঁ। গতিকে ময়ো এটা নতুন প্ৰজন্মক এটা বাট দেখাইছে। মই কৈছোঁ যে ভূপেন দাই কৈছিলে, হাতে কামে যদি আজি নোহোৱা পুৰুষ, কালিলৈ হ'বা তুমি পুৰণা পুৰুষ, নতুন পুৰুষক। গতিকে এইটো এটা বাট দেখুৱাৰ হেৰি দেখুৱাই মই মোক বক্তব্য। নিশ্চয় এয়া হৈছে যাদৱ দা, খুব সুন্দৰভাৱে তেখেতে কৈছে। আৰু আমি তেখেতৰ পৰা জানিম শেষত যে এই মুহূৰ্তত দেখিছোঁ আপোনাৰ পৰিয়ালে কি কৈছে, কাৰণ আদৰ্শ হিচাপে লৈছে আৰু কিমান সহযোগিতা কৰে আপোনাৰ সহধৰ্মিনী হওক, আপোনাৰ পৰিয়ালৰ সদস্য কেনেদৰে সহযোগ আগবঢ়াইছে? মই এইটোত এইখিনি ক্ষেত্ৰত মোক যথেষ্ট সহায় কৰে। আপুনি আজি দেখিছেই মোৰ পৰিবাৰ ইয়াতে আছেই। তেওঁ এতিয়া বাকী কামখিনি ৰন্ধা বঢ়াৰ পৰা আদি কৰি এইখিনি কামতো সহায় কৰে বা বিভিন্ন কামত সহায় কৰে তেওঁ। আৰু মোৰ ল'ৰাও মোৰ লগতে জড়িত হৈ আছে, সিও মানে খেতি পথাৰতে লাগি থাকে, সিও লাগি থাকে। গতিকে মই এইখিনি ক্ষেত্ৰত মোৰ পৰিয়ালৰ পৰা মই যথেষ্ট সঁহাৰি পাইছোঁ আৰু মোৰ প্ৰতিটো ক্ষণতে সিহঁতি মানে মোক সহায় কৰে। আৰু 2 নম্বৰত আৰু এটা কথা হ'ল যে মই এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ময়ে বুলি নহয়, আজি মই ইয়াত যথেষ্ট ধৰক মৎস্য উৎপাদন কৰিছোঁ বা শস্য উৎপাদন কৰিছোঁ, বিভিন্ন ধৰক খেতি মই কৰিছোঁ, কিন্তু ইয়াৰ পৰা যাতায়াতৰ যিটো মানে হেৰি, এইটো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এইটো আপোনালোকে দেখিছে, পকা ৰাস্তাৰ পৰা নপুমুৱা গাঁৱৰ পৰা দুবৰ্ণি পথাৰলৈ প্ৰায় 1.5 কিলোমিটাৰমান ৰাস্তা আছে। এই ৰাস্তাটোত অহা যোৱাত বাৰিষা কালত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগে, যিটো কাৰণে বেপাৰীখিনিয়ে ধৰক ইয়াৰ পৰা বস্তুখিনি উলিয়াই নিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কাৰণ কিয়, আপুনি জানেই যে বাৰিষা ছিজনতে আমাৰ মাছ বিকাটো হয় প্ৰায় বাৰিষা ছিজনতে। এইটো জুন জুলাই মাহত, যদি আমি জুন জুলাই মাহত আপোনালোকে জানেই বিভিন্ন আমাৰ নৈ বিলত মাছ মৰা বন্ধ কৰি ৰাখে। তেনেকুৱাত আমি মাছ বিক্ৰী কৰিলে আমি মাছৰ 2 টকা বেছি পইচা পাওঁ, আৰু লগতে ৰাইজেও মাছটো পায়। এনেইতো আন ছিজন অন্য হেৰিয়াত মাছখিনি পায়ে থাকে। গতিকে আমি তেনেকুৱাত আমি যোৰহাট জিলাত ধৰক বিভিন্ন জেগাত আমি মাছ দিয়াত যথেষ্ট অসুবিধাৰ কেতিয়াবা সন্মুখীন হ'বলগীয়া হয়। মাছ ধৰিও কেতিয়াবা নিব পৰা ব্যৱস্থা নহয়। গতিকে মই ইয়াৰ পৰাই আপোনালোকৰ থৈ দি আজি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যে এই ৰাস্তা ভাগি যদি কৰি দিয়ে, অকল বিকাশ দাসেই নহয়, বিকাশ দাসৰ লগত কমচে কম 50টা পৰিয়াল মানে ব্যৱসায়ীলৈকে, যিসকলে ইয়াৰ পৰা থলুৱা ব্যৱসায়ীয়ে ইয়াৰ পৰাই মাছ লৈ যায়, চব্জি লৈ যায়, তেখেতসকলেও পৰিয়ালখিনি ইয়াতেই উপকৃত হৈ আছে। গতিকে ৰাস্তাটো যদি ঠিক কৰি দিয়ে, মই ইয়াৰ কাৰণে নথৈ আনন্দিত হওঁ। মই ইয়াৰ পৰা আপোনাৰ মুখ্যমন্ত্ৰীকো আবেদন কৰিছিলোঁ, আমাৰ যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াকো দিছিলোঁ, আমাৰ ব্লক মহন্ত আয়ুক্ত মহোদয়কো দিছিলোঁ। গতিকে এইটোও এটা তদন্ত কৰি এটা মোক সঠিক সিদ্ধান্তলৈ আহিব বুলি মই আশা কৰিছোঁ। নপুমুৱা দুবৰিবন বিশেষ এখন ঠাই ইতিমধ্যে যথেষ্ট চৰ্চিত হৈছে। বিকাশ কুমাৰ দাসৰ এটা আহ্বান আছে চৰকাৰ তথা বিভাগৰ প্ৰতি যে এই পথটো যে খুব এটা সুন্দৰ, এই পথটো যদি নিৰ্মাণ কৰি দিয়া হয় সুন্দৰভাৱে, নিশ্চিতভাৱে অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকলে অহা যোৱা কৰাত সহায় হ'ব। এতিয়া এটা শেষত আমি এটা জানিব বিচাৰিছোঁ, এটা ডাঙৰ প্ৰশ্ন যে ইমান কষ্টৰে 120 বিঘা মাটিত বিভিন্ন ধৰণৰ খেতি বাতি কৰিছে আমি দেখিছোঁ, কিন্তু চৰকাৰ বা বিভাগৰ তৰফৰ পৰা সহায়তা কেনেদৰে পাইছে? নহয়, এইটো মই মেইন ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ। মেইন ক্ষেত্ৰত যোৰহাট মীন উন্নয়ন বিষয়াৰ যিটো মানে আমাৰ বিভাগ আছে, তেখেতসকলে মোক যথেষ্ট সঁহাৰি দিছে। তেখেতসকলে যথেষ্ট সহায় সহযোগিতা মোক আগবঢ়াইছে। প্ৰতিটো মুহূৰ্ততে তেখেতসকলে মই ইয়ালৈ আহে, আহি তেখেতসকলে দিহা পৰামৰ্শ দিয়ে আৰু মোকো তেখেতসকলৰ ক'ৰবাত বৈঠক হ'লে মোক নিমন্ত্ৰণ কৰে। কিন্তু মই আজি ক'বলৈ বেয়া পাইছোঁ, আমাৰ এগ্ৰিকালচাৰ বিভাগৰ কৃষি বিভাগৰ ব্যক্তিসকল অকল গ্ৰাম সেৱকজনৰ বাদে কোনো বিষয়া এজন আজিলৈকে ইয়াত উপনীত অহা নাই। এনেকুৱা এটা মই ডিপাৰ্টমেণ্টত গৈ বহুবাৰ কৈছোঁ যে মই এনেকুৱাখিনি কাম কৰি আছোঁ, আপোনালোকে কমচে কম মোক একো নিদিলেও কমচে কম আহি চাই গ'লে মই পৰম সন্তুষ্টিত হ'ম। কিন্তু আজিলৈকে বিভাগৰ কোনো কৰ্তৃপক্ষ উচ্চ বিষয়া আজিলৈকে ইয়াত আহি উপনীত হোৱা নাই। আৰু মই ৰাস্তাটো কাৰণে এইটো কাৰণে কৈছোঁ, কালিও মোৰ তালৈ আপোনালোক আজি অহাৰ আগত কালি মোৰ ইয়ালৈ ইউনিভাৰ্চিটি, আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিসকলে কৃষিৰ ওপৰত মানে শিক্ষা লৈ আছে, কালি প্ৰায় 60জনীয়া এটা দল আহিছে। তেখেতসকলেও কৈছে বিকাশ দা পাৰিলে ৰাস্তাটোৰ কথা আপোনালোকে চিন্তা চৰ্চা কৰিব। নিশ্চয় আপোনাৰ যি আহ্বান আছে এই আহ্বান নিশ্চয় শুনিব। আৰু আমি পুনৰবাৰ কৈছোঁ, অসম কৃষি বিভাগৰ
এটা আমি আহ্বান জনাইছোঁ যে শীৰ্ষ বিষয়াসকল আহক কাৰণ বিকাশ কুমাৰ দাসে কি খুব সুন্দৰভাৱে অসমৰ অৰ্থনীতি অসমৰ নতুন প্ৰজন্ম অসমবাসীৰ বাবে ইমান কৃষিভিত্তিক এটা আন্দোলন কৰিছে এই আন্দোলনত কিন্তু কৃষি বিভাগ জড়িত হ'ব লাগে বুলি আমি পুনৰবাৰ এটা আহ্বান জনাইছোঁ যে আহক কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকল আহক এবাৰ আপোনালোকে চাই যাওক বিকাশ কুমাৰ দাসে কি সুন্দৰভাৱে এটা আন্দোলন কৰিছে যি আন্দোলনত অৰ্থনৈতিক আন্দোলন কওঁ নৱপ্ৰজন্মক চাকৰিমুখী হোৱাৰ পৰা আঁতৰি থাকি ব্যৱসায়িক এটা আন্দোলন সৃষ্টি কৰিছে পুনৰবাৰ বিকাশ দা আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ যি সংগ্ৰাম আপোনাৰ যি যাত্ৰা এই যাত্ৰা বহুদূৰ আগবাঢ়ি যাওক আৰু আপোনাৰ যিখিনি আচলতে আহ্বান আছে এই আহ্বানখিনি আমি পুনৰবাৰ ৰজাঘৰীয়াৰ বাবে লৈ যাব বিচাৰিছোঁ আপোনাৰ আহ্বান তেখেতলৈ নিশ্চয় শুনিব পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ নমস্কাৰ প্ৰিয় দৰ্শক এয়া হৈছে বিকাশ কুমাৰ দাস আৰু আজি পোনপ্ৰথমবাৰৰ বাবে যোৰহাটৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ আমি নপমুৱাত এই বিশেষ ঠাইখনত আমি উপস্থিত হ'লোহি আমি পুনৰবাৰ কৈছোঁ যে বিকাশ কুমাৰ দাসৰ যি সপোনৰ এই খেতি সপোনৰ যি এই আন্দোলন এই আন্দোলনত আপোনালোকো জড়িত হওক আৰু বিশেষভাৱে আপোনালোকে সহযোগিতা আগবঢ়াওক পুনৰবাৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ